আমি মানুহে কি কৰোঁ, আমি যেতিয়া কাম এটা কৰিবলৈ লওঁ আমাৰ লগে লগে এই কামৰ প্ৰফিট লাগে, বেনিফিট হয়। বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে এটা খুবেই আকৰ্ষণীয় ভিডিঅ' আৰু এই ভিডিঅ'টো আপোনালোকে বিনা স্কিপত সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। হয়, আপোনালোকে নিশ্চয় কিংফিচাৰ অৰ্থাৎ মাছৰাঙা চৰাই চিনি পাইছে, যি চৰাই নেকি মাছ ধৰি খা, নদী পুখুৰী বিল আদিৰ পৰা মাছ ধৰি খা, আপোনালোকে নিশ্চয় চিনি পাইছে। আৰু এই চৰাই যেতিয়া মাছ এটা ধৰিবলৈ যায় তেতিয়া আপোনালোকে নিশ্চয় চাইছে সেই চৰাইটো এটা তাৰত, এটা গছৰ ডালত পাৰত বহি পেলাই 10-15 মিনিটমান তেওঁ দৃষ্টি আকৰ্ষণেৰে মাছৰ পিনে টাৰ্গেট কৰে। মাছক তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিল, এই মাছক টাৰ্গেট কৰিল। 10-15 মিনিটমান তেওঁ মেহনত কৰাৰ পিছত এটা মাছ ধৰিব পাৰে, তেওঁ মাছ ধৰি সফল হ'ব পাৰে, তেওঁ ছাকচেছ তেওঁৰ কামত হ'ব পাৰে। আৰু আমি মানুহে কি কৰোঁ, আমি যেতিয়া কাম এটা কৰিবলৈ লওঁ আমাৰ লগে লগে এই কামৰ প্ৰফিট লাগে, বেনিফিট লাগে, আমাৰ লগে লগে লাগে। আমি এই কামৰ লগত আমাৰ টাইম স্পেণ্ড কৰিব নোখোজোঁ, আমি আমাৰ কামক আমি বুজি উঠিবলৈ নিদিওঁ, আমাৰ লগে লগে সেই কামৰ বেনিফিট লাগে। আমি ধৈৰ্য ধৰিব নোৱাৰোঁ, আমাৰ কামক আমি টাইম স্পেণ্ড দিব নোৱাৰোঁ, সেয়ে আমি কেতিয়াও কোনো এটা কামত ছাকচেছ হ'ব নোৱাৰোঁ। আৰু যিদিনাখন আমি মাছৰাঙা চৰাইৰ দৰে হ'ব পাৰিম, সেই দিনৰ পৰা কোনো ব্যক্তিয়ে আমাৰ সফল হ'বলৈ বাধা দিব নোৱাৰে, আমি নিশ্চিতভাৱে সফল হ'ব পাৰিম। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আইডিটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো আপোনালোকৰ ভাই ব্ৰাদাৰ সকলোৰ ওচৰত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰি দিব। জয় আই, জয় অসম।